বহুত ধুনীয়া হৈ আছে একদম মাইলেজৰ বাপ আৰু গাড়ী চলাই স্মুথ আছে এখন যোনে গুৱাহাটী টাউনৰ পৰা চাই আছে তাই যদি কোনোবা ড্ৰাইভিং শিকাৰ কাৰণে যদি লাগে ভাল এজন যদি মই বায়াৰ পাওঁ এখন দি দিম আপোনাক কিমানত দিব এখন দাম আছে মাত্ৰ আপোনাৰ 50,000 আৰু 4,000 মাত্ৰ 50,000 আৰু 4,000 50,000 আৰু 4,000 লৈ যাওক ধামাকা অফাৰ লৈ যাওক 50,000 আৰু 4,000 লৈ যাওক বহাগ বিহুৰ অফাৰ নে কি কয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো মই আজি আহিছো RM মটৰছত দাদা মোৰ লগত আছে দাদা আপুনি আগৰ ভিডিঅ'ত কৈছিলে যে আপোনাৰ এনেকুৱা সপোন আছে যে অসমৰ প্ৰত্যেকখন ঘৰ মানে প্ৰত্যেকটা ঘৰৰ মানুহক মানে গাড়ী দিম 5,000 2,000 10,000 কাৰোবাৰ যদি ডাউন পেমেন্ট দিব পইচা নাই তেতিয়াহ'লে মোবাইল লৈ আহিলেও আপুনি গাড়ী দিম বুলি কৈছিলে গতিকে আপুনি এইটো কিমান দূৰ বা কেতিয়াৰ পৰা কামটো আৰম্ভ কৰিব আমাৰ অলৰেডি কাম আৰম্ভ হৈ গৈছে আপোনাৰ আমাৰ তাতে বাইকৰ ষ্টক খিনিও আছে যাৰ তাতে কোনোবা যদি গাড়ী ডাউন পেমেন্ট নিদিয়ে তাৰ যদি ঘৰ বাইকখনো আছে বাইকখনো আপোনালোকে লৈ আহক বাইক লৈ কেনে কোনো ফাইনেন্স কৰিব নালাগে বাইকৰ দামতে আৰু মই গাড়ী আপোনাক দি পঠাম এনেকুৱা গাড়ী আছে মোৰ তাতে শুনিলে আপোনালোকে দেৰি নকৰিব সোনকালে হওক মই দাদাৰ এড্ৰেছটো কৈ দিম আৰু দাদাই কৈয়ে দিছে নে কি কয় বলক এতিয়া আৰম্ভ কৰক এখন চাইখন কেতিয়াৰ মডেল মহন্ত এখন ইটিঅছ হয় এখন ডিজেল হয় 2014 মডেল হয় ডিজেল হোৱাইট এডিশন হয় একবাৰ ভিউ দেখাই দিয়া গাড়ীখন কিমান দাম ৰাখিছে এখনৰ প্ৰাইস একদম কম আছে কিমান একদম এফৰ্ডেবল প্ৰাইস হয় দামটো হল মাত্ৰ 1,65,000 টকা 165 ৰ আপোনাৰ ইটিঅছ দিব কি ক'লে ফাইনান্সত ললে কিমান দিব ফাইনান্সত ললে এখন মিনিমাম আপুনি 25,000 মান টকা লগত লৈ আহক বাকিখিনি আমি আপোনাৰ বেংকৰ পৰা কৰাই দিম এয়া চাই লওক গাড়ীখন মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে এনেকুৱা নাই কৰিবলগীয়া একো নাই যি আছে সব কিছু কৰি ৰেডি কৰি থৈ দিছে নে কি কথা হয় নেক্সট টাইম আমি এখন মহন্ত এখন আপোনাৰ হন্ডা আমেজ হয় কিন্তু বহুত দুখিত কথা এখন অলৰেডি হৈ গল কাস্টমাৰ আপোনাৰ ওচৰতে আছে দেখাই দিয়ক আপোনালোকে দেখি আছে ঠিক আছে থ্যাংক ইউ নেক্সট ওয়েগনাৰ কেতিয়া ওয়েগনাৰ 2008 মডেল ফিটনেস টেক্স আছে 2029 লাষ্টৰ লকে এখন ভাল কি ফাৰ্স্ট ওনাৰ হয় গাড়ী পুৰণা হ'ব পাৰে কিন্তু গাড়ী ইঞ্জিনটো বহুত ধুনীয়া হয় আৰু এখন আপোনাৰ 4 সিলিন্ডাৰ হয় 3 সিলিন্ডাৰ নহয় এটো ওয়েগনাৰ 4 সিলিন্ডাৰ পাৱাৰটো বেছি আহে আপোনাৰ এলেক্সাই হয় দাম আছে মাত্ৰ 1,13,000 টকা মাত্ৰ 1,13,000 মাত্ৰ 1,13,000 লৈ যাওক ফাইনান্স হৈ যাব নেকি ফাইনান্স নহব কিন্তু কাস্টমাৰ যদি একদম পজিটিভ কাস্টমাৰ হয় মই নিজৰ পৰা ফাইনান্স কৰাই দিম এটো আচ্ছা শুনিলে আপোনালোকে নেক্সট টাইম আমি আৰু কি চাম এখন এগেইন আপোনাৰ ওয়েগনাৰ হয় আপোনাৰ এখন দামটো আৰু কম হয় এখন ভাল খবৰ কি আপোনাৰ এল'ইল লগোৱা আছে আফটাৰ মাৰ্কেট 5টা এল'ইল আছে আপোনাৰ সেম কালাৰ হয় ডুৱেল টোন হয় এটো দাম আছে মাত্ৰ 89,000 আপোনাৰ যদি কিবা অসুবিধা আছে ফাইনান্স কৰিব লাগে নিজৰ পৰা প্ৰাইভেট ফাইনান্স কৰি দিম আচ্ছা শুনিলে আপোনালোকে কামৰূপ ডিস্ট্ৰিক্টৰ হ'ব লাগিব শুনিলে আপোনালোকে যদি কামৰূপ ডিস্ট্ৰিক্টৰ হয় এখন ভাল গাড়ী লাগে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে দাদাই কৈছে কি যে যদি ফাইনান্সো নকৰে তেওঁ নিজে কৰি দিব নে কি কথা হয় নেক্সট টাইম আমি এখন এল্টো কেতিয়া এল্টো এখন হয় এখন হৈ গৈছে হয় হৈ গৈছে নেক্সট ইন্ডিগো এখনো হৈ গৈছে হয় নেক্সট কি চাম আমি এখন আপোনাৰ ইকো হৈ গৈছে হয় হয় এখন i20 হয় FX হয় 1.6 পেট্ৰ হয় V8 হয় এখন ডায়মণ্ড গাৰ্ড এল'ই বেক কেমেৰা এডাস তাৰপিছত এয়াৰ বেগ আমাৰ ABS গোটেইখিনি ফিচাৰ্ছ পাব আপুনি নতুন ল'ব গ'লে 12 পৰা 13 লাখ টকা লাগিব শোৰুমত ল'ব লাগিলে আমাৰ তাৰে 50% পইচা দি আছো 5,45,000 টকা 5,45,000 টকা দাদা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এখন অলপমান মহন্ত বেছি দিব লাগিব এখন 80 পৰা 90% দিব লাগিব 80 পৰা 90% দিব লাগিব প্ৰায় 90,000 টকা দিব লাগিব এখন আপোনালোকে ঘৰত লৈ যাব নে কি কথা হয় এখন স্পেটাৰ ইউজ হোৱা নাই বিহুৰ অফাৰ কিবা দিব নেকি ইটো বাৰু কালি পৰখি শেষে হৈ যাব বিহুৰ অফাৰ আপোনাৰ এখন লৈ যাওক হয় কিমান গোল্ডেন i10 10 মডেল টেক্স আপডেট ইনস্যুৰ আপডেট দাম আছে 1,09,000 1,09,000 টকা 4 পাউণ্ড হয় 4 পাউণ্ড মেগনা ফাইনান্স হ'ব নেকি এখন ফাইনান্স নহব প্ৰাইভেট যদি হয় প্ৰাইভেট কৰাই দিম হয় মই আপোনালোকক দেখাইছো যে দাদা তাত এখন গাড়ী নাই কিমান গাড়ী আছে নে কি কথা হয় দাদা নিজে নাজানে দাদা মাজে মাজে চাম গোটেই গাড়ী চাব লাগিলে দিনটো শেষ হৈ যাব দাদা নেক্সট আপুনি দেখক আৰু কোনখন দেখাব ডুৱেল ইয়ন হয় ৰেড কালাৰ ইয়ন মোৰ তাত 5খন আছে দুখন দেখাই দিলো এখন আপোনাৰ কাৰ্বি আলং এখন কৰিমগঞ্জ কৰিমগঞ্জৰ পৰা চলি আহিছে কাৰ্বি আলংৰ পৰা চলি আহিছে মোৰ মানুহৰ কাৰণে ভাল খবৰ হয় আপোনাৰ ইয়ন ল'ব পাৰে 16 মডেল দাম আছে 2,25,000 টকা 2,25,000 টকা এয়া চাই লওক মই ভিতৰটো দেখাই দিছো আৰু ফুল বডি অৰিজিনাল পেন কি কৈছে ফুল বডি অৰিজিনাল পেন ইয়াত কৰিবলগীয়া একো নাই যি আছে সব কিছু কৰি দাদাই ৰেডি কৰি থৈ দিছে দাদা নেক্সট টাইম আমি আৰু কি চাম দাদা নেক্সট টাইম আপোনাৰ এইখনে চাও এইখন হোৱাইট কালাৰৰ মডেল হয় 1,60,000 টকা হয় 1,60,000 ফাইনান্স এভেইলেবল কিমান মান দিব লাগিব ডাউন পেমেন্ট
20,000 পৰা 25,000 লৈ আহক 20,000 পৰা 25,000 টকা লৈ আহক আপোনালোকে আৰু দাদাৰ ওচৰত আহক আপোনালোকক যেনেকুৱা গাড়ী লাগে নে কি কৰা হয় দাদা নেক্সট চাম আমি এতিয়া আৰু কি চাম নেক্সট যদি আপোনাৰ একদম কম দামত লাগে হয় হয় তেতিয়াহ'লে আমাৰ তাতে স্পাৰ্ক আছিলে 4-5খন মান হয় তাৰ পৰা আজি এখন স্পাৰ্ক গ'ল হয় আপোনাৰ এখন লগ VIP নম্বৰ 0300 হয় আপোনাৰ ফুল পেপাৰ আপ টু ডেট এতিয়া বৰ্তমানলৈকে আপডেট আছে কেতিয়ালৈকে থাকে মই চাই কেনে ক'ব লাগিব হয় হয় আপোনাৰ দাম আছে মাত্ৰ 80,000 আৰু 5,000 হয় হয় দাদা মই আপোনাক কথা এটা সুধো পিছৰ ভিডিঅ'ত বহুত মানে কি দুই এজন মানুহ কমেন্ট কৰিছে যে আপোনাৰ ইয়াতে আহিলে মানে কি 30,000 35,000 গাড়ীৰ কথা কৈছে আহিলে মানে দামটো বাঢ়ি যায় তেনেকুৱা কিবা চিষ্টেম আছে এইটো একদম আপোনাৰ সত্য কথা আৰু যোনে আহিছে একবাৰ আহিলে মানে স্পষ্ট আহিলে ভাল হয় আপোনাৰ এইটো মই কোনটো মুখেদি কম যে আপোনাক এইখন 85 ক'লো বেলেগ কাষ্টমাৰ অহাৰ পিছত মই কি 90,000 কম নেকি এইটো কিবা কথা হ'ল নেকি কোৱা মানুহ কৈ থাকিব তেনেকুৱা কোনো নাই আপোনালোকে আহক দাদাক লগ ধৰক নে কি কথা হয় কমেন্ট কৰি জনাওক দাদা মাৰুতি ভেন বহুতে ডিমান্ড কৰি থাকে কেতিয়াৰ মাৰুতি ভেন 2019 চনৰ হয় কুলাৰ আছে এখনত দামটো চাই দিম কিন্তু দামটো একদম কম হ'ব এইটো চাই খতি ক'ব পাৰিম দাদা ডাউন পেমেন্ট কিমান দিব ডাউন পেমেন্ট 50,000 পৰা 60,000 টকা পকৰ 50,000 পৰা 60,000 টকা লৈ যাওক নে কি কয় অকল 50,000 টকা লৈ আহিলে নহব আপোনালোকৰ চিভিলো ভাল লাগিব নে কি কয় হয় নেক্সট কি চাম আমি নেক্সট কি চাম আৰু এতিয়া নেক্সট আপোনাৰ 1000 cc ইয়ন হয় 1000 cc হয় আপোনাৰ 1000 cc ইয়ন পটাকে নাপায় এইটো পিকআপত ভাল স্পিডত ভাল আপোনাৰ লং টাৰ্ম আপুনি চলাব পাৰিব কমফৰ্টেবল গাড়ী হয় ইয়াৰ বেগ আহে ইয়নত ইয়াৰ বেগ আহিব এইটো 1000 cc দাদা নেক্সট আমি চাও এখন ৰিচ এখন চাও ৰিচ পেট্ৰল 14 মডেল হয় 245 2,45,000 টকা দাদা ডাউন পেমেন্ট কিমান দিব লাগিব 60 পৰা 70,000 দিব লাগিব 60 পৰা 70,000 টকা লৈ আহক আৰু এই গাড়ীখন লৈ যাওক নে কি কথা হয় দাদা হয় দাদা নেক্সট চাম আমি এখন XUV 500 XUV হয় এখন W8 হয় 10টা এয়াৰ বেগ আহিব হয় 10টা এয়াৰ বেগ 10 ফালৰ পৰা এয়াৰ বেগ ওলাব কি কয় লৈ যাওক VIP নম্বৰ হয় NOC ওলোৱা আছে হয় আপোনাৰ এক সেকেন্ড NOC ওলোৱা আছে হয় দাম আছে আপোনাৰ 4,25,000 টকা দাদা ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্টটো আপোনাৰ এইটো সঠিক মই ক'ব নোৱাৰিম হয় এইটো আপোনাক চাই কেনে মই ক'ব লাগিব ডিজেল নে পেট্ৰল এখন আপোনাৰ ডিজেল আহে পেট্ৰল ডিজেলত আছে জাইলো লৈ যাওক জাইলো এম্বুলেন্সত লাগে আপোনাৰ স্কুল ভাড়া কাৰণে লাগে এম্বুলেন্স বনাওক আপোনাৰ শ্বিলং চেৰাপুঞ্জী য'তে লৈ যাওক 10টা মানুহ উঠাই কাৰণে লৈ যাব এখন কোনো মানুহৰ নামত নাই গাড়ীখন আপোনাৰ কোম্পানীৰ নামত আছে লৈ যাওক এখন গাড়ী দাম আছে মাত্ৰ 2,249 অনলি আচ্ছা দাদা মই আপোনাৰ আৰু এটা কথা সুধো যদি কোনোবাই ভাবে মোৰ ঘৰত এল্টো আছে আৰু মোক XUV ৰেঞ্জৰ গাড়ী লাগে তেতিয়া হ'ব নাই হৈ যাব আৰু যদি তেওঁ ভাবে গাড়ী নলওঁ গাড়ীখন বিকিম আৰু বেছি ভাল পাওঁ কি কয় আপুনি মানে গাড়ীখন লৈ আপোনাৰ ওচৰত আহিব গাড়ী ল'ব না গাড়ী দি যাম নেক্সট আমি কি চাম এতিয়া স্পাৰ্ক এখন কেতিয়াৰ মডেল স্পাৰ্ক হয় বৰ্তমান 10ৰে হয় কিন্তু সঠিকটো চাই কেনে ক'ব লাগিব এতিয়ালৈকে বৰ্তমান আপোনাৰ হেৰি পেপাৰ আপডেট আছে আমি কোনো গাড়ী পেপাৰ ফেল নানো দাম আছে মাত্ৰ এখনত 80,000 আৰু 1,000 হয় 81,000 টকা 81,000 টকা ফাইনেন্স নহব ফাইনেন্স প্ৰাইভেট দাদা মই আপোনাক কথা এটা সুধো যে বহুত মানুহে কৈ থাকে যে মানে কম পইচাত ভাল গাড়ী লাগে আপুনি আগৰ ভিডিঅ'টো কৈছিল যে আপোনালোকে খালি সপোন এটা লৈ মোৰ ওচৰত আহক আপোনালোক যেনেকে লাগে ফাইনেন্সত লাগে মই গাড়ী যেনেকে লাগে মই দিম নে কি কয় এতিয়া আমি কম ৰেঞ্জৰ গাড়ী চাম আহক বলক আপুনি মাত্ৰ এখন বাইকখন লৈ আহিলে হৈ যাব আপুনি ভাল যদি এখন 220 পালচাৰ আছে আপুনি লৈ আহক আৰু আমি আপোনাক পালচাৰৰ সলনি এই গাড়ীখন দিম কিমানত দিব এখন মাত্ৰ 60,000 আৰু 5,000 মাত্ৰ 65,000 টকাত আপোনাক চেন্ট্ৰো দি আছে নে কি কথা লৈ যাওক ফাইনেন্স নহব কেছ দিব লাগিব কৈছে যে আপোনাৰ ঘৰত যদি পইচা নাই তেতিয়াহ'লে কিবা বাইক আছে স্কুটি আছে নহলে ভাল দামী কি কয় এইটো চাইকেল আছে লৈ খালি ঘূৰি যাব নালাগে আপোনাৰ পিছৰ পিনে চাবি লৈ ৰাখিছো আহক আৰু ডেলিভাৰী ফটো উঠি গাড়ীখন দিব নেক্সট দাদা আপোনাৰ বাইক বিলাকো শেষ হৈ গ'ল লাষ্ট এণ্ড অনলি গ্লেমাৰ চবৰে ধুনীয়া এখন গাড়ী এল্টো এখন কেতিয়া এল্টো এখন হৈ গৈছে নেক্সট কি দেখাব ৰিচ লক পেট্ৰল 1,90,000 13 মডেল এল্টো লক খল্লৰ 1,80,000 টকা লৈ যাওক 1,80,000 টকা লৈ যাওক নেক্সট দাদা আৰু আমি চাও এখন মাৰুতি কাৰ 5315 হৈ গৈছে এখন হৈ গৈছে এল্টো লৈ যাওক এল্টো কিমান 85,000 অনলি 85,000 কি কয় আপুনি লৈ যাওক সঁচা কৈছে নে মিছা কৈছে একদম মানে কি বুলি কয় ফাইনান্স হ'ব নেকি এখন কি ক'লে ফাইনান্স হ'ব নেকি ফাইনান্স নহব কিন্তু প্ৰাইভেট হলে হৈ যাব কিন্তু একদম ভাল একদম পজিটিভ কাস্টমাৰ হ'ব লাগিব
আপোনালোকে যদি ভাবি আছে 85,000 এখন মানে কি এল্টো লাগে তেতিয়াহলে আপোনালোকে এখন চাব পাৰে গোটেই অসম ঘূৰিলৈ 85,000 এল্টো নাপাব নেকি কথা 80,000 আৰু 5,000 টকাত আপোনালোকে গাড়ী যেন দি আছো এইটো বহুত ডাঙৰ কথা এটা সময়ত মানে গাড়ীখন চুব পৰা নাছিলো মোৰ মানে এইটোৱে সপোন কি চবৰ ঘৰে ঘৰে এখন গাড়ী থাকক মোৰ এইটোৱে মোটিভ দাদা মানে আমাৰ কি আছে আজি আছো কালি নাই মানে চবৰ ঘৰে ঘৰে এখন গাড়ী থাকক সেইটোৱে মোৰ আৰু কি আছিল আপোনাৰ হেৰিটো নামটো RM Motors নেকি RM Motorsৰ সপোন নেকি কয় প্ৰত্যেক অসমীয়াৰ ঘৰে ঘৰে এখন গাড়ী হওক নেক্সট টাইম আমি এখন কি চাওঁ আৰু এখন আপনি চাওক হন্ডা গেটস হয় 1.3 হয় এখন 1300 সিসিৰ গাড়ী হয় দাম কম ইঞ্জিনটো বিকিলে গাড়ী পইচা ওলাই যাব কিন্তু ইঞ্জিন নিবিকো গাড়ীখনে বিকিম এজন ভাল বায়াৰ পালে মই এখন দি দিম দাম আছে মাত্ৰ 60,000 আৰু 3,000 63,000 only 63,000 তাতো মই নেগোশিয়েবল যদি ভাল এজন বায়াৰ পাও এজন ভাল বায়াৰ তাতো মই কিবা এটা চাই দিম দাদা একদম ধামাকা অফাৰ দি দিছে নে কি বহাগ বিহুৰ কাৰণে চেন্ট্ৰ লৈ যাওক চেন্ট্ৰ কিমানত দিব চেন্ট্ৰ এখন 50,000 আৰু 3,000 53,000 লৈ যাওক মাত্ৰ 53,000 দি আছে এখন স্কুটিও নাপায় ভাল স্কুটি নে কি কয় লৈ যাওক নেক্সট টাইম আমি এখন i10 কেটিআৰ i10 আপোনাৰ 10ৰ বৰ্তমানলৈ কাগজ পত্ৰ ওকে আছে কিন্তু ভালকে চাই কেনে ক'ব লাগিব এখনৰ দাম আছে 1 লাখ টকা আৰু 30,000 টকা মানে 1,30,000 টকা 1,30,000 লৈ যাওক ফাইনান্স হ'ব নেকি এখন ফাইনান্স আপোনাৰ সেম প্ৰাইভেট আৰু যদি ভাল আমি প্ৰাইভেট ফাইনান্সটো আপোনাৰ ভাল কাস্টমাৰকে দিও স্যালাৰি থব লাগিব তেতিয়াহে দিও আপোনাক হয় আচ্ছা নেক্সট আমি এখন চাম ওয়েগনাৰ কেটিআৰ ওয়েগনাৰ এখন আপোনাৰ 18 হয় টেক্স দি আছে 2030 লৈকে এখন আপোনাৰ বিমলত যদি ডেমো কাৰ্ড আছিলে তো ভাল খবৰ কি গাড়ীখন আছে ভাল বায়াৰ পালে দি দিম মই 1 লাখ টকা আৰু 3,000 টকা লৈ যাওক দাদা আপুনি নেক্সট আগৰ ভিডিঅ'ত কৈছিলে যে আপুনি প্ৰত্যেক মানে অসমতে প্ৰত্যেক মানে জায়গাতে এটা ডিলাৰ বনাব নে কি কয় বৰ্তমান আপোনাৰ আপোনাৰ কিমান দূৰ আগবাঢ়িছে বা জাগিৰতত প্লেন কৰি আছো জাগিৰতৰ মানুহ বহুত আমাৰ তাতে আহে এতিয়া বৰ্তমান জাগিৰতৰ মানুহখিনি যেন নাহাকে মই এখন জাগিৰতৰ ডিলাৰ খুলিম বুলি ভাবি আছো অতি সোনকালে কথা চলি আছে যিমান জলদি পাৰো মই জাগিৰতৰ আপোনাক ব্যৱস্থা কৰিম নেক্সট আমি চাম আৰু কি চাম দাদা নেক্সট আৰু এখন চাম আমি এখন ডাস্টাৰ গাড়ী চলোৱা সপোন আছে পইচা কম ডাঙৰ গাড়ী চলোৱা সপোন সৰু গাড়ী চলাব মন নাই তাৰ ডাস্টাৰ এখন আছে RM Motors লৈ যাওক 2 লাখ টকা আৰু 3,000 টকা লৈ যাওক মানে 2 লাখ 3,000 ফাইনান্স হ'ব এখন ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব ভাল খবৰ নে কি কথা হয় দাদা লৈ যাওক ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান লাগিব এখনত আপুনি 70,000 মান দিব লাগিব দাদা 70,000 কম হ'ব এখন মানে মিনিমাম 1 লাখ টকা লৈ আহিলে আপোনাৰ ইয়াতে মানে কি যেনেকুৱা গাড়ী লাগে বাইকখনে লৈ আহক না লৈ যাওক এখন কি কয় নেক্সট এখন আছে দাদা মাইক্ৰো এখন কি আছিল মাইক্ৰা 18 গাড়ী হয় 275 লৈ যাওক 2,75,000 টকা দাদা ফাইনান্স হ'ব এখন এই ওৱান শট একদম ফাইনান্স হৈ ডাউন পেমেন্ট কিমান লাগিব 50-60 লৈ আহক 50,000 পৰা 60,000 এয়া মই দেখাই দিছো গাড়ীখন এয়া চাই লওক চাৰ পিনৰ পৰা দেখাইছো আপোনালোকে ডাইৰেক্টৰ মানে কোনোবা যদি জাগা চাব খুজিছে জাগাটো এনেকে উঠি কেনে চাব পাৰিব আৰু হয় ইমান ধুনীয়া এইখন আপোনাৰ কিমান দাম ৰাখিছে আপোনাৰ দাম আছে মাত্ৰ 1,80,000 আৰু 3,000 হয় 183 হয় ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাৰ এইটো 60 পৰা 70,000 দিব লাগিব 60,000 টকা লৈ আহক আৰু এনেকুৱা ডাঙৰ এলহি থকা গাড়ী লৈ যাওক নে কি কথা লৈ যাওক একদম গাড়ী পুৰা টিপ টপ হৈ আছে কৰিব লগে একো নাই দি আছে সব কিছু ৰেডি কৰি থৈ দিছে আৰু নাম্বাৰ প্লেটও ভাল নে কি কথা ভিআইপি নম্বৰ দাদা বাইকখন আছে বাইকখন দিকেনে যদি আপুনি দিব পাৰে বাইকখন দিকেনে মিলাই দিম আচ্ছা হয় দাদা নেক্সট আমি চাম এখন আৰু এলটো কেটেন হয় কলন মডেল হয় 2,45,000 টকা লৈ যাওক ডাউন পেমেন্ট কিমান দিব এখন এখনত 80,000 দিব লাগিব 80,000 হয় নেক্সট হাৰনা 197,000 লৈ যাওক কিমান 197 ডাউন পেমেন্ট কিমান দিব লাগিব এখনত 50 দিয়ক 50,000 টকা দিলে এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি এড্ৰেছটো এবাৰ কৈ দিয়ক আপোনাৰ কোনোবা যদি আপোনাৰ গোলাঘাট তাৰপিছত ডিব্ৰুগড় তিনিচুকীয়া যদি আহে জালুকবাৰী আহি কাৰণে আপুনি গাড়ী এলা ক'লে হ'ল RM Motorsত যাম বুলি গাড়ী এলাই চিনি পায় কিয় চিনি পায় আমাৰ পুলিচ চকৰ আগতে শ্বৰুমটো প্ৰত্যেকটা মানুহে পেন দিয়ে আৰু যদি নগাঁও পৰা মানুহ আহে নগাঁৱৰ পৰা যদি মানুহ আহে আপোনাৰ তেতিয়াহ'লে জালুকবাৰী দামিয়ে কৰি দিয়ক RM Motors বুলি তাতেও গম পাই যাওঁ মানুহ আৰু যদি নোৱাৰে তেতিয়াহ'লে আমাৰ নম্বৰ দিয়া আছে আপুনি ফোন কৰক যদি অসুবিধা হয় ফেমিলি যদি লৈ আহে যদি একদম ফাইনেল কিনা মানুহ আমি ইয়াৰ পৰা গাড়ী পঠাই দিওঁ আপোনাক মই কথা এটা সুধো 2025 চনত আপুনি মানে কি কিমান মানুহক গাড়ী দিব বুলি সপোন আছে আপোনাৰ 2025 চনত কমসে কম আপোনাৰ 1,000খন কি কয় 1,000খন গাড়ী দিম ঠিক আছে 1,000 গাড়ী দিম এয়া চাই লওক দাদাৰ তাত এখন দুখন গাড়ী নাই আপোনালোকক মই বাৰে বাৰে কৈছো যে দাদাই মানে কি বুলি ক'ম আৰু গোটেই মানে প্ৰপাৰ্টিত গোটেই গাড়ীৰে খেতি কৰিছে নে কি কথা
এখন হৈ গ'ল হয় এখন হৈ গ'ল দেখাই আছিলো এখন সোল্ড এখন বিক্ৰী হৈ গ'ল হয় কাস্টমাৰে এতিয়া ডেলিভাৰী ফটো পাব আমি লৈ আছো এখন হৈ গ'ল আচ্ছা এখন হৈ গ'ল হয় 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 ঠিক আছে একদম কম দামত দি দিছো দাদা